নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGP 4th চেমিষ্টাৰ AAC নিকা অসমীয়া ভাষা ছাবজেক্টৰ প্ৰথম চেপ্টাৰৰ আমি ইতিমধ্যে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন এনচাৰ পাৰ্ট 1ত আলোচনা কৰিছোঁ আৰু পাৰ্ট 2 আলোচনা কৰিছোঁ 2 নম্বৰৰ কুৱেশ্যন আৰু 3 নম্বৰ। চ' এতিয়া আমি লাষ্ট অৰ্থাৎ শেষৰটো পাৰ্ট লৈ আহিছোঁ পাৰ্ট 3। আজি আমি আলোচনা কৰিম যিখিনি লং কুৱেশ্যন যিখিনি আছে 5 মাৰ্কৰ বা 10 মাৰ্কৰ সেইখিনি কুৱেশ্যন আমি আলোচনা কৰিম। যদি কোনোবাই চোৱা নাই পাৰ্ট 1 আৰু 2 তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাব পাৰিব। চ' ইয়াতে আপোনালোকে চাব অতি চমু প্ৰশ্ন আমি আলোচনা কৰিছোঁ, চমু প্ৰশ্নখিনিও আমি আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম একেবাৰে নীতি দীৰ্ঘ প্ৰশ্ন যিখিনি দিয়া আছে এইখিনি আমি আজি আলোচনা কৰিম। ইয়াৰে প্ৰথম যিটো কুৱেশ্যন দিয়া আছিলে যে অসমীয়া ভাষা সাহিত্যত মিছনাৰীসকলৰ অৱদান উল্লেখ কৰা। চ' ইয়াতে আপোনালোকৰ এনচাৰখিনি দিয়া আছে। প্ৰথম 1 নম্বৰ কুৱেশ্যনৰ এনচাৰখিনি চাব যে অসমীয়া ভাষা সাহিত্যৰ আধুনিকৰণ আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত খ্ৰীষ্টান মিছনাৰীসকলৰ অৱদান অপৰিসীম। তাৰপিছতে এইখিনি গোটেইখিনি কৈ নিদিওঁ, আপোনালোকে চাব আৰু নোট বনাই ল'ব। অৰুণোদয় প্ৰথম যিটো 1864 মিছনাৰীসকলে শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰি অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰে। ভাষাৰ পুনৰ প্ৰতিষ্ঠা, ইয়াতে পইণ্ট দিয়া আছে অৰুণোদয় ভাষাৰ পুনৰ প্ৰতিষ্ঠা, ব্যাকৰণ আৰু অভিধান, এইটো ইম্পৰ্টেণ্ট, নাথান ব্ৰাউন গ্ৰামেটিকেল নটিছ অফ দ্য এছামিজ লেংগুৱেজ। তাৰপিছতে আছে মাইলছ ব্ৰনছনৰ এ ডিকশ্যনাৰী ইন এছামিজ এণ্ড ইংলিছ। চ' এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয় এই দুটা। তাৰপিছতে ছপাশালৰ প্ৰতিষ্ঠা, এইখিনি লিখিলেও আপোনালোকৰ হৈ যাব। তাৰপিছতে এতিয়া আমি নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 2 দিয়া আছিলে সংস্কৃত আৰু অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ পাৰ্থক্য উল্লেখ কৰা। এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। চ' তাৰপিছতে এইটো চাব আপোনালোকৰ 2 নম্বৰ কুৱেশ্যন স্বৰধ্বনি, যিটো আমি পাৰ্থক্য আছে সংস্কৃত আৰু অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ মাজত কেইবাটা মৌলিক পাৰ্থক্য আছে। স্বৰধ্বনি সংস্কৃতত স্বস্ৰ আৰু দীৰ্ঘস্বৰৰ পাৰ্থক্য যেনে ই, দীৰ্ঘ ই, হস্ৰ আৰু ও। চ' এইখিনি স্পষ্ট, কিন্তু অসমীয়া উচ্চাৰণৰ ক্ষেত্ৰত এই পাৰ্থক্য নাই। আমি ই যদি কওঁ দীৰ্ঘ আৰু ইৰ মাজত পাৰ্থক্য দেখাই নাপাওঁ, মাত্ৰ আমি ব্যৱহাৰহে কৰোঁ। এইখিনি কোৱা হৈছে। চিচ ধ্বনি আছে, তাৰপিছত মূৰ্ধন্য আৰু দন্ত্যনৰ ধ্বনিৰ সংস্কৃতত ত বৰ্গৰ মূৰ্ধন্য আৰু ত বৰ্গৰ দন্ত্য উচ্চাৰণ সুকীয়া হ'লেও অসমীয়াত দুয়োটাৰে উচ্চাৰণ আলাজিফিয়া বা দন্তমলীয়া হয়। তাৰপিছতে ঝকাৰ সংস্কৃতত ৰি এক স্বৰধ্বনি, কিন্তু অসমীয়াত ই ৰি হিচাপে উচ্চাৰিত হয়। তাৰপিছতে নেক্সট কুৱেশ্যন 3 নম্বৰ অসমীয়া ধ্বনিতত্ত্বত অনাৰ্য ভাষাৰ প্ৰভাৱ বৰ্ণনা কৰা। এতিয়া আমি আলোচনা কৰিম 3 নম্বৰ কুৱেশ্যন অসমীয়া ধ্বনিতত্ত্বত অনাৰ্য ভাষাৰ প্ৰভাৱ বৰ্ণনা কৰা। অসমীয়া ভাষাত মূলতঃ আৰ্যমলীয়া হ'লেও ইয়াৰ ওপৰত তিব্বত, বৰ্মী আৰু অষ্ট এছিয়াটিক আদি অনাৰ্য জনগোষ্ঠীৰ প্ৰভাৱ আছে। মূৰ্ধন্য ধ্বনিৰ প্ৰভাৱ, তাৰপিছতে সুৰ মানে টন, স্বৰধ্বনিৰ সংখ্যা, তাৰপিছতে খৰখীয় ধ্বনি, এইবিলাক কি হয় খৰখীয় ধ্বনি কি হয় এইটো প্ৰায় পৰীক্ষাত আহে। হিচ ধ্বনিৰ পৰা এক্স ধ্বনিলৈ পৰিৱৰ্তন হোৱাৰ আঁৰতো অনাৰ্য ভাষাসমূহৰ প্ৰভাৱ থকা বুলি ভাষাতত্ত্ববিদসকলে মত পোষণ কৰে। নেক্সট কুৱেশ্যন 4 নম্বৰ সংস্কৃতৰ হিচ ধ্বনি অসমীয়া কিদৰে উচ্চাৰিত হয় বৰ্ণনা কৰা। চ' এইটো চাব সংস্কৃত হিচ ধ্বনি অসমীয়াত কিদৰে উচ্চাৰিত হয় বৰ্ণনা কৰা। সংস্কৃত ভাষাত 3টা হিচ ধ্বনি আছে, তালব্য ছ, মূৰ্ধন্য ছ আৰু দন্ত্য স। অসমীয়া উচ্চাৰণৰ ৰীতিত এই তিনিওটাৰে স্বতন্ত্ৰ উচ্চাৰণ লোপ পাইছে। অধিকাংশ ক্ষেত্ৰত এই তিনিওটা বৰ্ণৰে উচ্চাৰণ কণ্ঠস্বৰকীয় ধ্বনি এক্স অৰ্থাৎ খ আৰু খৰ মাজৰ এক ধ্বনি হয়, যেনে সংস্কৃত অংশ, অসমীয়া অংশ। তাৰপিছতে আছে কেৱল কিছুমান যুক্তাক্ষৰৰ ক্ষেত্ৰত বিশেষকৈ ত, খ, ন, ৰ, ল আদিৰ ক্ষেত্ৰত বা লগত যুক্ত হ'লে ই দন্ত্য স বা
এছৰ দৰে উচ্চাৰিত হয়, যেনে স্ত্ৰী, শ্লান, চান আদি। নেক্সট কুৱেশ্যন আছিলে 5 নম্বৰ, সংস্কৃতৰ লিংগ আৰু বচন অসমীয়াত কিদৰে পৰিৱৰ্তন হৈছে বৰ্ণনা কৰা। চ' এইটো চাব আপোনালোকে। প্ৰথম, সংস্কৃত লিংগ আৰু বচন অসমীয়াত কিদৰে পৰিৱৰ্তন হৈছে। সংস্কৃতৰ তুলনাত অসমীয়া লিংগ আৰু বচনৰ নিয়ম যথেষ্ট সৰল হৈ পৰিছে। লিংগ সংস্কৃতিত লিংগ ব্যাকৰণসন্মত, যেনে জ্বৰ পদস্বৰৰ লিংগ থাকে, কিন্তু অসমীয়াত লিংগ হ'ল প্ৰাকৃতিক। পুৰুষ বুজাবলৈ পুলিংগ আৰু স্ত্ৰী বুজাবলৈ স্ত্ৰীলিংগ ব্যৱহাৰ হয়। সংস্কৃতৰ দৰে ক্ৰিয়াৰ ওপৰত লিংগৰ প্ৰভাৱ অসমীয়াত নাই। বচন সংস্কৃতত 3টা বচন আছে, একবচন, দ্বিবচন আৰু বহুবচন। অসমীয়াত দ্বিবচন নাই, কেৱল একবচন আৰু বহুবচনহে আছে। বহুবচন বুজাবলৈ অসমীয়াত বৰ, বিলাক, যেনে তোমালোক হ'ব, যিহেতু ইয়াতে বহুবচনত পৰিব এইটো। তাৰপিছত আছে অসমীয়া বৰ, বিলাক, চব, লোক আদি প্ৰত্যয় বা শব্দ যোগ কৰা হয়। নেক্সট কুৱেশ্যন আছে, নিকা অসমীয়া ভাষা প্ৰয়োগত প্ৰাথমিক শিক্ষাৰ গুৰুত্ব বৰ্ণনা কৰা। এইটো কুৱেশ্যন আছিলে আমাৰ 6 নম্বৰ, নিকা অসমীয়া ভাষাৰ প্ৰয়োগত প্ৰাথমিক শিক্ষাৰ গুৰুত্ব বৰ্ণনা কৰা। এতিয়া আমি আলোচনা কৰিম শিশুৰ ভাষা গঠনৰ প্ৰাথমিক ভেটি হ'ল প্ৰাথমিক শিক্ষা। নিকা বা শুদ্ধ অসমীয়া ভাষাৰ প্ৰয়োগৰ বাবে ইয়াৰ গুৰুত্ব হ'ল শুদ্ধ উচ্চাৰণ, বানান জ্ঞান, তাৰপিছতে আছে শব্দ ভাণ্ডাৰ আদি। চ' এইখিনি আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যন আছে 7 নম্বৰ, অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ কৰ্তৃবৰ। জোঁটনি মানে হৈছে সমস্যা, অৰ্থাৎ সমস্যাবোৰ বা ক্ৰটিবোৰ কি কি। জোঁটনিৰ ক্ৰটি মানে হৈছে ভুল বা অশুদ্ধ, ঠিক আছে। চ' ক্ৰটিবোৰ কি কি বা ভুলবোৰ কি কি। অসমীয়া বানান বা আখৰ জোঁটনিৰ কিছুমান প্ৰধান ক্ৰটি বা অসুবিধা হ'ল উচ্চাৰণ আৰু লিপিৰ অমিল, অব্যৱহৃত বৰ্ণ, যেনে ইয়াতে দিয়া আছে, এইবিলাক আমি ব্যৱহাৰ নকৰোঁ, যাৰ ফলত আখৰ জোঁটনিৰ সমস্যা হয়। তাৰপিছতে স্বৰবৰ্ণৰ স্বস্ত্ৰ দীৰ্ঘ যুক্তা আখৰৰ জটিলতা আদি। নেক্সট কুৱেশ্যন আছে 8 নম্বৰ, যে অসমীয়া ভাষাত নাসিক ধ্বনি কেইটা, এইবোৰৰ উচ্চাৰণ বৈশিষ্ট্য বৰ্ণনা কৰা। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণৰ অন্তৰ্গত নাসিক ধ্বনি 3টা, ম, ন আৰু ঙ। ম, ন ইয়াতে দিয়া আছে গোটেইকেইটা। 2 ওঁঠ বন্ধ কৰি বায়ু নাকেৰে উলিয়াই দি এই ধ্বনি উচ্চাৰণ কৰা হয়। ন, জিভাৰ আগটো দন্তমূলত লগাই বায়ু নাকেৰে উলিয়াই দি এই ধ্বনি উচ্চাৰণ কৰা হয়। সংস্কৃতৰ দন্ত্য আৰু মূৰ্ধন্যৰ পাৰ্থক্য অসমীয়াত নাই। তাৰপিছতে ঙ, জিভাৰ পিছফাল তালুত লগাই বায়ু নাকেৰে উলিয়াই দি এই ধ্বনি সৃষ্টি কৰা হয়। ইয়াৰ উপৰিও চন্দ্ৰবিন্দু যোগ কৰি যিকোনো স্বৰধ্বনিকে নাসিক স্বৰলৈ ৰূপান্তৰ কৰিব পাৰি। তাৰপিছতে নেক্সট আছে 9 নম্বৰ কুৱেশ্যন, অসমীয়া স্পৰ্শ বৰ্ণ কেইটা, এইবোৰৰ উচ্চাৰণৰ স্থানৰ পৰিচয় দিয়া। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, স্পৰ্শ বৰ্ণ কেইটা, এইটো প্ৰায় পৰীক্ষাত আহি থাকে। চ' আপোনালোকে লিখিব পাৰে। অসমীয়া বৰ্ণমালাৰ ক ৰ পৰা ম লৈ মুঠ 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বোলা হয়। এইবোৰক 5টা বৰ্গত ভাগ কৰা হৈছে। প্ৰথমটো চাব, ক বৰ্গ, কণ্ঠ, ক, খ, গ, খ, ঙ। উচ্চাৰণ স্থান কণ্ঠ বা জিহ্বা মূল। তাৰপিছতে প্ৰথম চ আছে ইয়াতে বৰ্গ, তালব্য দন্তমূলীয়, প্ৰথম চ, দ্বিতীয় চ, বৰ্গজ জ আৰু ঞ। চ' এইখিনি দিয়া আছে। তাৰপিছতে ত বৰ্গত দিয়া আছে, ত বৰ্গত দিয়া আছে আৰু প বৰ্গ, গোটেইখিনি মিলিলে চাব 25টা আছে, ঠিক আছে। আৰু প, ফ, প, ফ, ম এইখিনি 2 ওঁঠৰ সহায়ত উচ্চাৰিত কৰিব পাৰি বা উচ্চাৰিত হয়। চ' এইখিনি আছিলে আমাৰ কুৱেশ্যন, লগতে এনচাৰ। চ' ইয়াতে চাব নীতি দীৰ্ঘ যিখিনি প্ৰশ্ন আছিলে আমাৰ, এইখিনি আমি আলোচনা কৰিছোঁ। তাৰপিছতে চাব, চ' ইয়াতে আপোনালোকে চাব ৰচনাধৰ্মী কিছুমান প্ৰশ্ন দিয়া আছে। এইখিনি যিখিনি আগত দিয়া হৈছে, যদি আপোনালোকে পাৰ্ট 1, 2 আৰু 3 পায়, ইয়াতে কিছুমান কুৱেশ্যন কমন আপোনালোকে পাই যাব। গতিকে এইখিনি কুৱেশ্যন আপোনালোকে নিজে নিজে মিলাই ল'ব পাৰিব। ডাইৰেক্ট আমি এতিয়া পাৰ্ট 1 যিটো প্ৰথম চেপ্টাৰ আছিলে সেইখিনি শেষ বুলিয়ে থৈ দিছোঁ। এতিয়া আমি নেক্সট চেপ্টাৰলৈ নেক্সট ভিডিঅ' বনাম। গতিকে আপোনালোকে এইখিনি কুৱেশ্যন মাত্ৰ চাই ল'ব। ৰচনাধৰ্মী প্ৰশ্নখিনি ইয়াতে দিয়া আছে। চ' তাৰপিছতে আমি আৰম্ভ কৰিম ইয়াৰ পিছে পিছে
দ্বিতীয় চেপ্টাৰ অসমীয়া ভাষাৰ বাক্য আৰু জ্যোতিচিহ্নৰ অশুদ্ধ প্ৰয়োগ আৰু সংশ্লিষ্ট শুদ্ধৰূপ। জ্যোতিচিহ্ন এইখিনি খুবেই সহজ আছে। অতি সোনকালে আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিম। গতিকে আজি ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ।